নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াবলৈ লৈছোঁ অক্টোবৰ মাহৰ বাবে বৃষ ৰাশিৰ মাহেকীয়া ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহত আপুনি অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য হ'ব। শনি গোটেই মাহটো দশম স্থানত ৰেট্ৰগেট অৱস্থাত থাকিব, যাৰ বাবে আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত বহুত কামৰ চাপ অনুভৱ কৰিব। কঠোৰ পৰিশ্ৰম কৰক আৰু ভৱিষ্যতে আপুনি অপৰিসীম সুবিধা লাভ কৰিব। ষষ্ঠ স্থানত মাহৰ প্ৰথমাৰ্ধত শুক্ৰ উপস্থিত থাকিব, যাৰ ফলত আপোনাৰ স্থিতি কামত অনুকূল হৈ পৰিব। ইয়াৰ পিছত 13 অক্টোবৰৰ পৰা শুক্ৰই সপ্তম স্থানত প্ৰৱেশ কৰিব, যাৰ বাবে আপোনাৰ কৰ্মক্ষেত্ৰত ভাল স্থান পোৱাৰ সম্ভাৱনা থাকিব পাৰে। ৰাহু গোটেই মাহটো একাদশ স্থানত থাকিব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ ওপৰত চকু ৰাখিব আৰু নিয়মিতভাৱে আপোনাক অশান্তি দিয়া কিছুমান বিশেষ প্ৰতিদ্বন্দ্বীৰ পৰা আপুনি সাৱধান হোৱা উচিত হ'ব। মাহটোৰ প্ৰথমাৰ্ধত চাকৰি সলনি হোৱাৰ পৰিস্থিতিও সৃষ্টি হ'ব পাৰে। যদি আপুনি আন কোনো চাকৰিৰ বাবে আবেদন কৰিছে, তেন্তে আপুনি এই চাকৰিটো পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে মাহটোত লাভ অৰ্জন কৰিব। মংগলে মাহৰ প্ৰথমাৰ্ধত দ্বিতীয় ঘৰত থাকি ব্যৱসায়ৰ পৰা ভাল আৰ্থিক লাভৰ সুবিধা প্ৰদান কৰিব। আপোনাৰ যোগাযোগ গণ্যমান্য ব্যক্তিৰ সৈতে সংযোগ হ'ব আৰু ব্যৱসায়ৰ অগ্ৰগতি দুৱাৰ মুকলি হ'ব। পশ্চাদগমন শনি আৰু বৃহস্পতিৰ দৃষ্টি গোটেই মাহটো আপোনাৰ সপ্তম স্থানত থাকিব, যিয়ে ব্যৱসায়িক অংশীদাৰৰ সৈতে সমন্বয় স্থাপন কৰি ব্যৱসায়ত অগ্ৰগতিৰ বাট মুকলি কৰিব আৰু বহু প্ৰত্যাহ্বানৰ মাজতো ব্যৱসায়িক অগ্ৰগতি হ'ব। আৰ্থিক ক্ষেত্ৰত মাহটোৰ প্ৰথমাৰ্ধ প্ৰচণ্ড অৰ্থনৈতিক অগ্ৰগতি দেখা যাব। সূৰ্য, বুধ আৰু কেতুৱে মাহৰ আৰম্ভণিতে আপোনাৰ পঞ্চম স্থানত থাকিব, যাৰ বাবে আপোনাৰ আয় দিনক দিনে বৃদ্ধি পাব। অৰ্থনৈতিক সমৃদ্ধিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। মংগল দ্বিতীয় স্থানত থকাৰ বাবে ব্যৱসায় আৰু বাহ্যিক উপায়েৰে আপুনি ধন লাভ কৰিব পাৰে। প্ৰথম ঘৰত বহি থকা দেৱগুৰু বৃহস্পতিয়ে আপোনাক সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰিব, যাৰ বাবে সকলো উৎসৰ পৰা ধন লাভ কৰাৰ সম্ভাৱনা থাকিব। এই সময়ছোৱাত শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিও টকা উপাৰ্জন কৰিব পাৰিব। মাহৰ শেষৰ ফালে আপোনাৰ খৰচ বাঢ়িবলৈ আৰম্ভ কৰিব আৰু আয়ৰ সামান্য হ্ৰাস অনুভৱ কৰিবলৈ আৰম্ভ কৰিব। সেয়েহে মাহৰ আৰম্ভণিৰ পৰাই আপোনাৰ ধন সঠিকভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত মাহৰ আৰম্ভণিতে প্ৰেমৰ অনুভূতি হ'ব প্ৰেমৰ সম্পৰ্কত, কিন্তু বহু নাটকীয় পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। কেতিয়াবা আপোনজনে আপোনাক অশান্তি দিব পাৰে। কেতিয়াবা আপুনি অনুভৱ কৰিব যে কোনোবা বাহিৰৰ মানুহে আপোনাৰ সম্পৰ্কত সমস্যা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। এই মাহটো বিবাহিত জীৱন যাপন কৰা লোকসকলৰ বাবে ভাল হোৱাৰ সম্ভাৱনা আছে। দেৱগুৰু বৃহস্পতিয়ে গোটেই মাহটো আপোনাৰ সপ্তম ঘৰত দৃষ্টি ৰাখিব আৰু আপোনাৰ বৈবাহিক জীৱন ৰক্ষা কৰিব। কিন্তু ৰেট্ৰগ্ৰেড শনিৰ দৃষ্টিও আপোনাৰ সপ্তম ঘৰত থাকিব, যাৰ বাবে আপুনি আপোনাৰ বিবাহিত জীৱন উন্নত কৰাৰ দিশত নিৰন্তৰ প্ৰচেষ্টা চলাব লাগিব। এই মাহত আপোনাৰ সম্পৰ্কত কিছু ভাল খবৰ পাব পাৰে বা সন্তান জন্মৰ লগত জড়িত কিছু ভাল খবৰ আপোনাৰ ঘৰলৈ সুখ কঢ়িয়াই আনিব পাৰে।